আজি মই এখন নাৰ্চাৰীত আহিছোঁ কাকপথাৰ অঞ্চলৰ এটাইতকৈ পুৰণা নাৰ্চাৰী আৰু এই নাৰ্চাৰীখনত বহুতো বিভিন্ন ধৰণৰ ফল ফুলৰ পুলি আছে। দাদা ভালে আছে? হয়, দাদাজনে আজি নিমন্ত্ৰণ কৰিছে। কিমান পুৰণা, কিমান চনত স্থাপিত হৈছিলে আপোনাৰ নাৰ্চাৰী? মোৰ দেউতাই কৈছিল 1989। হয়, 89। তো মই দেউতাই ঢুকোৱাৰ পাছত মই কাম কৰা আজি 5 বছৰ হৈছে। হয়, অকণমান গৈ থাকোঁ। আৰু 5 বছৰ হৈছে আপুনি এতিয়া নাৰ্চাৰীখনত কিমান ফল ফুলৰ পুলি আছে? ফল মূলৰ পুলি এনেকৈ কাউণ্ট কৰা নাই, কিন্তু যথেষ্ট সংখ্যক আছে, যিখিনি মানুহ আহিলে মানে খালী হাতে হয়তো ঘূৰি নাযায়। ইনডোৰ কিবা আছে নেকি? ইনডোৰ প্লাণ্টছ, আউটডোৰ, হয়, ফুলৰ গছ গছনি গোটেই মোটামুটি আছে যথেষ্টখিনি। হয়, আৰু ফল মূলৰ আছে। দাদা এইটো কি হয়? এইটো ফাইকাছ বনচাই হয়। এইটো মই নিজে হাতে কৰা। নিজে হাতে কৰা? হয়, কল টাইপত বনাইছে? এইটো লোহাৰটো আচলতে হয়, ইয়াত বাস্কেট থ'বৰ কাৰণেহে সুবিধা কৰা হৈছে। বাস্কেট থ'বৰ কাৰণে? হয়, ইয়াত বাস্কেট আছে। আজি লগাই থোৱা নাই, বৰষুণৰ কাৰণে আঁতৰাই থোৱা হৈছে। হয়, তো এইটো ফাইকাছ বনচাই, এইটো ফাইকাছ গছ আৰু এইটো চেপ দিয়া হৈছে। হয়, ইয়াৰ মূল্য কিমান হ'ব পাৰে? ইয়াৰ মূল্য 10,000 হ'ব। আৰু এইজোপা কি হয়, কিহৰ পৰা কাটিং কৰিছে? ফাইকাছ বনচাই হয়। হয়, হয়, চেম হয়। আৰু এজোপাৰ মূল্য কিমান হ'ব পাৰে? এইজোপা ধৰি লওক 20-30 হাজাৰ টকা হ'ব। 20-30 হাজাৰ। এজোপাৰ গছৰ পুলিৰ মূল্য 20-30 হাজাৰ। আপোনালোকে শুনিছিলেনে? এনেদৰে যদি আমি সংৰক্ষণ কৰোঁ তেতিয়াহ'লে ইয়াৰ মূল্য আমি উচিত মূল্য আমি পাব পাৰোঁ। এইফালে আৰু আপোনালোকক দেখুৱাই আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইজোপা কি হয় দাদা? এইটো ফাইকাছ হয়। ফাইকাছ, হয়। এইটো বনচাই, এইজোপা বনচাই এইফালেও আছে। হয়, আৰু এইফালে খুব ধুনীয়াকৈ ফুলি আছে। এইটো কি হয় ককা? এইটো কি গছ? এইটো লিলি হয়, ডে লিলি। ডে লিলি? হয়, প্ৰথম দেখিলোঁ দেই। হয়, ডে লিলি হয়। এতিয়া বৰষুণৰ কাৰণে সৌন্দৰ্য অলপ কমিছে। হয়, কিন্তু ইয়াৰ কালাৰ যথেষ্ট সংখ্যক 7টা কালাৰ আছে। ইয়াৰ মূল্য কিমান? ইয়াৰ মূল্য 400-500 টকা হয়। হয়, আৰু কঁঠাল পুলি আছে, মধুৰিআম পুলি আছে, এফালে টেঙা পুলি আছে আৰু সৰুতে লাগিছে। হয়, এইফালে লাগিছে, এইবিলাক বিক্ৰী কৰিব আনিছেনে? বিক্ৰী কৰিব আনিছে ইমান সৰুতে? প্ৰতিজোপা টেঙাতে এনেদৰে লাগি আছে, এয়া দেখিছেনে? হে, অৰ্ণামেণ্টেল হয় নেকি? আৰু ইয়াৰ মূল্য কিমান হ'ব পাৰে এজোপাৰ? 150 টকা। এয়া দেখিছে, এয়া প্ৰতিজোপা এতিয়া টেঙাত লাগি আছে। এফালে আৰু এইফালে দেখিব পাইছোঁ কাজি নেমু। এইবোৰ কাজি নেমু পুলি নহয় জানো? আৰু কাজি নেমু বহুতে খেতি কৰিব বিচাৰে বা বহুত ঠাইত কাজি নেমু ৰুব বিচাৰে, নিজৰ ঘৰতে দুজোপা হ'লেও ৰুব বিচাৰে। হয়, খুব ধুনীয়াকৈ ইয়াত আপোনালোকে কাজি নেমু পুলি পাব। আৰু ইয়াৰ এইটো আপুনি নিজে গ্ৰাফটিং কৰা নেকি? নিজৰ কাটিং হয়। নিজৰ কাটিং। আৰু ইয়াৰ মূল্যটো? মূল্য 30 টকা। 30 টকাত পাব আপোনালোকে কাজি নেমু পুলি। আৰু সবিশেষখিনি আপোনালোককতো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু মই সকলোবিলাক ভিডিঅ'ৰ জৰিয়তে আচলতে দেখুৱাই দিবৰ কাৰণে অলপ অসুবিধা হ'ব, যথেষ্ট দীঘলীয়া হ'ব ভিডিঅ'টো। এইখিনি ইনডোৰ হয়। এইফালে যিমান আছে ইনডোৰ? এইখিনি ইনডোৰ হয়। এইখিনি আৰু এইখিনিও ইনডোৰ হয়। হয়, এইটো হ'ল ফলেজ এন্থুৰিয়াম। এইটো ইনডোৰ প্লাণ্ট হয়। এইটো অক্সিজেন দিয়া গছ হয়, ৰুমৰ ভিতৰত হয়। তো এইটো কি হয় দাদা? এইটো কেকটাছ হয়। অঁ, কেকটাছ। এইটো হ'ল অক্টোপাছ কেকটাছ। অঁ, এইখিনি হেংগিং আইটেম হয়, একদম আছে, বহুত আছে। হয়, হয়, এইটো মনষ্টেৰা এলব' বগা। এইটো ফুলে নেকি? ফুল ফুলে? ফুল নুফুলে, আকৌ পাতৰে। পাতৰ কাৰণে? হয়। ইয়াৰ এজোপাৰ দাম কিমান হ'ব? ইয়াৰ দামটো মই ফাৰ্ষ্ট যেতিয়া কিনিছিলোঁ, হয়, তো মই অকল এটা কাঠি প্লাণ্টটোৱে মই 7,000 টকা দি কিনিছিলোঁ। 7,000 টকা? এতিয়া এজোপা ডাঙৰ হ'ল? বৰ্তমান এটা প্লাণ্ট 3,000 আৰু 2,500-3,000 ইমানত বিক্ৰী হয়। আৰু ইয়াৰ এটা কাঠিতেই প্ৰায় 1,000-1,500 টকা লৈ লয়। তো এজোপা গছ যদি 20টা গাঁঠি আছে, তো 20,000 টকা ধৰি লয়। ককাই এইবোৰ কি লগালে? কপৌ ফুল নহয় না? অঁ, এইটো আমাৰ থলুৱা কপৌ ফুল আকৌ। এইটো থলুৱা কপৌ ফুল। থলুৱা কপৌ ফুল? বহাগ বিহুত যে ফুলে যে হালধীয়া টাইপৰ। হয়, সেইটো আমাৰ তামোল ঘৰত থাকে, সেইটোৱে হয়। কিন্তু মই ইয়াত সৌন্দৰ্য বৰ্ধনৰ কাৰণে এনেকৈ ধৰণে এই লোহাৰ ষ্টেণ্ডটোত লগাই আৰু টাবত কেনেকৈ ধৰণৰ কপৌ ফুল লগাই, সেই ধৰণে লগাই পিনি হয়, ধুনীয়াকৈ সজাই তুলিছোঁ। ইয়াত দেখোন 20টামান আছে চাগে? 22টা আছে। 22টা? হয়, হয়। এইটো লোহাৰ বনাইছে? মানুহৰ যে জাগা নাথাকে, হয়, জাগা নাথাকিলে মানে এইখিনি এনেকৈ ধৰণৰ লগালে, তাতে 22টা পুলি অলৰেডি লগোৱা হৈছে। আৰু যদি ওখ হয় বা আৰু বহল কৰি দিয়ে আৰু বেছি লগাব পাৰিব। আৰু ফুলটো ইয়াত বৰ ধুনীয়াকৈ ফুলে আৰু কভাৰ হৈ থাকে। এইটো একে প্ৰজাতি হয় নেকি বাৰু? এইটো হাইব্ৰিড হয়। এইটো হাইব্ৰিড হয়? অঁ, ভাল লাগিছে দেই। আৰু
এইটো কি হয়? এইটো কপৌ ফুল নেকি? এইটো হয়। এইফালে গছৰ ডালৰ এইবোৰ ডাল বান্ধি দিছে। এইটো গছৰ ডাল হয়। হয়। ডালত এইটো হাইব্ৰিড কপৌ ফুল হয়। সাধাৰণ অপচিচিয়া নাম। অঁ, ইয়াক বান্ধি দিয়া হৈছে। আৰু এইটো একেই। এইটো কি গছৰ ডাল লৈছে ব্যৱহাৰ কৰিছে? এইটো আজাৰ গছৰ ডাল হ'লে বেছি ভাল। হয়। কিন্তু এইটো আজাৰ গছৰ ডাল নহয়, অন্য কিবাই হয়। ঘৰৰ বাৰীত থকা যিকোনো ডাল আৰু। বহুত কপৌ ফুল আছে। কিমান প্ৰজাতি মানৰ আছে? ইয়াত মোটামুটি হিচাপটো মই ভালকৈ কৰা নাই। হয়। যথেষ্ট সংখ্যক আছে। একেবাৰে অৱশেষত দাদাই ভিডিঅ'টো কৰিব অহাৰ কাৰণে আৰু দাদাক ভিডিঅ'টো কৰি দিয়াৰ কাৰণে, যিহেতু নিজৰ ঘৰতে নাৰ্চাৰীখন আছে, গতিকে এটা টেঙা পুলি দিছে। এইটো দাদা কি পুলি, কি টেঙা পুলি হয়? অৰ্নামেণ্টেল অৰেঞ্জ হয় নেকি? আৰু টেঙা পুলিটো টেঙা লাগি আছে। আৰু এফালে কাজি নেমু পুলি দিছে দুটা। আৰু হয়, আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ দাদা, আজি ইমানতে সামৰণি মাৰিছোঁ। আৰু যদিহে ৰাইজৰ আজি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকেও আন 10জনে চাব পৰাকৈ, আন 10জনে দাদাৰ বিষয়ে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব।